মুখৰিত মাজুলীৰ লুইতপৰীয়া। উদ্ভাসিত মিচিং জনগোষ্ঠীয় কৃষ্টি সংস্কৃতি পৰম্পৰা। গুমৰাগৰ তালে তালে কঁকাল ভাগিছে মিচিং কণেঙে। সাংস্কৃতিক অনুষ্ঠানৰ মাজেৰে তেওঁলোক দৃঢ়মনা সুস্থ সবল প্ৰগতিশীল সমাজ গঢ়াৰ পনেৰে। এয়া TMPK, MMK আৰু TMMKৰ উদ্যোগত মাজুলীৰ লুইতপৰীয়াত অনুষ্ঠিত হোৱা অধিৱেশনৰ দৃশ্য। 10 ডিচেম্বৰৰ পৰা অনুষ্ঠিত হোৱা এই বৰ্ণাঢ্য কাৰ্যসূচীয়ে ৰসাল কৰি তুলিছে লুইতপৰীয়াৰ বাকৰি। মিচিং জনগোষ্ঠীয় 6টা জাতীয় সংগঠনৰ কেন্দ্ৰীয় নেতৃবৰ্গৰ লগতে জিলা পৰ্যায়ৰ প্ৰতিনিধি আৰু বহু সমল ব্যক্তিৰ উপস্থিতিত আয়োজিত এই অনুষ্ঠানত পৰ্যালোচনা কৰা হয় জনজাতিটোৰ সৰ্বাংগীন উন্নয়নৰ দিশবোৰ। তেওঁলোকৰ বহুমূলীয়া সংস্কৃতিক বৰ্ণাঢ্য ৰূপত প্ৰসাৰ আৰু প্ৰচাৰৰ লগতে জাতিটোৰ সৰ্বতো প্ৰকাৰৰ উন্নয়নৰ উদ্দেশ্য সৰুগত কৰি তেওঁলোকে ৰূপায়ণ কৰে অধিৱেশনৰ কাৰ্যসূচী। আমাৰ মূল উদ্দেশ্য হ'ল সুন্দৰ প্ৰকৃতিশীল গণতান্ত্ৰিক সমাজ গঠন কৰা। তাৰ কাৰণে সাহিত্য সংস্কৃতি ৰাজনৈতিকভাৱে যেনেকৈ আমাৰ সুৰক্ষিত কৰি আমাৰ জাতিটো আগুৱাই নিব পাৰে, আৰ্থসামাজিক উন্নয়ন কাৰণে যেনেকৈ আমি আগুৱাই নিব পাৰে তাৰ কাৰণে বিশেষ ব্যৱস্থা আমি কৰা হৈছে। আৰু যথেষ্টখিনি ইয়াত গুৰুত্বপূৰ্ণ কিছুমান এজেণ্ডা আমি হাতত লৈছোঁ। দীৰ্ঘম্যাদী কিছুমান সিদ্ধান্ত ইয়াতে লোৱা হ'ব আৰু সেই সিদ্ধান্তবোৰৰ যোগেদি ভৱিষ্যত দিনত আমাৰ মিচিং জাতিটোৰ কাৰণে এক সুন্দৰ সৰ্বাংগীন এটা জাতি হিচাপে প্ৰস্তুত কৰি তুলিবলৈ ইয়াতে আমাৰ সমল ব্যক্তি হিচাপে বিভিন্ন কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া আহি ইয়াত তেখেতসকলে ভাষণ প্ৰদান কৰিছে। আৰু তেখেতসকলে কেৱল স্বায়ত্ত শাসনেই নহয়, সুন্দৰ প্ৰগতিশীল সমাজ গঢ়াৰ লগতে গুণগত শিক্ষাৰে সমাজ গঠনৰ দ্ৰুত পৰিৱৰ্তনৰ ক্ষেত্ৰত শিক্ষাৰ ভূমিকাকে সমৃদ্ধ কৰি বহু গঠনমূলক আলোচনাৰে অনুষ্ঠিত হয় এখন সভাও। বাৰেৰহণীয়া বৰ্ণিল সংস্কৃতিৰ সমাহাৰেৰে 3 দিনৰ বাবে ভৰি পৰিল লুইতৰ বুকুৰ লুইতপৰীয়া। মাজুলীৰ পৰা মিতু খাটনিয়াৰ প্ৰতিবেদন NKTV।